কোন সঁচা কোন মিছা সুমি তাৰ্কিকৰ নাটকখনৰ নাট্যকাৰ কোন অধিক ৰহস্যঘন হৈ পৰিছে সুমি তাৰ্কিকৰ সমগ্ৰ ঘটনা সুমি তাৰ্কিকৰ লকআপৰ ভিতৰৰ ফটো তুলিলে কোনে বিশাল ফুকন আৰু সুমি তাৰ্কিকক গ্ৰেপ্তাৰৰ পাছত সৰ্বসাধাৰণে এতিয়া আৰক্ষীৰ ভূমিকাক লৈ বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে যিবোৰ প্ৰশ্নৰ উত্তৰ সঠিকভাৱে আৰক্ষীয়ে দিব পৰা নাই এই বিষয়বোৰ অধিক চৰ্চা হোৱাৰ লগে লগে অৱশ্যে মূল বিষয়বোৰ গৌণ হৈ পৰিছে সুমি তাৰ্কিকৰ লকআপৰ ভিতৰৰ এখন ফটো যি ফটোত লকআপৰ ভিতৰত নাছিল কোনো তলা যাৰ বাবে আকৌ সুমি তাৰ্কিকৰ লকআপৰ ভিতৰৰ ফটো কেনেকৈ কোনে তুলিলে সেই প্ৰশ্ন উত্থাপিত হৈছে এগৰাকী অভিযুক্তৰ এনে ফটো ভাইৰেল হোৱাটো আইন বিৰুদ্ধ ই মানৱ অধিকাৰো ভংগ কৰে ইয়াক লৈ এজন অধিবক্তাই আৰক্ষী সঞ্চালক প্ৰধানলৈ এখন পত্ৰ প্ৰেৰণ কৰে আৰক্ষী সঞ্চালক প্ৰধানে সুমি বৰাক লকআপত থকা সময়ত তলা মাৰি থোৱা বুলি প্ৰতিপন্ন কৰিবলৈ এখন ফটো তেওঁ সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰে কিন্তু ভাইৰেল হোৱা ফটো আৰু আৰক্ষী সঞ্চালক প্ৰধানে সামাজিক মাধ্যমত দিয়া ফটোৰ মাজত নাছিল বহুকেইটা সাদৃশ্য যিখন ফটো ভাইৰেল হৈছিল সেইখন ফটোত লকআপৰ তলাই মৰা নাছিল হয়তো বিতৰ্কৰ পাছত লকআপৰ তলা মাৰি আৰক্ষী সঞ্চালক প্ৰধানলৈ পৃথক ফটো স্থানীয় আৰক্ষীয়ে প্ৰেৰণ কৰিলে ভাইৰেল হোৱা ফটোখনত সুমি বৰাই দুই হাত খামুচি ফটোৰ বাবে লকআপৰ ভিতৰত পোষ্ট দিছিল আনহাতে ডিজিপি জিপি সিঙে আপলোড কৰা ফটোখনত লকআপৰ এডাল দুহাৰ ৰদত হাতেৰে খামুচি ধৰি আছিল সুমি বৰাই ইয়াৰ পৰা স্পষ্ট হয় যে এই সমগ্ৰ কৰ্মকাণ্ড স্বাভাৱিক নহয় আৰক্ষীৰ চকুত ধুলি দি সুমি বৰা ক'ত আছিল সুমি বৰাই সংবাদ মাধ্যমক যোৰহাটৰ ঘৰত লুকাই থকা বুলি কোৱা কথা কিমান সত্য সমগ্ৰ ঘটনা প্ৰবাহ এক ৰহস্যঘন নাটকৰ দৰে হৈ পৰিছে যাৰ বাবে আৰক্ষীৰ প্ৰতি ৰাইজৰ বাঢ়িছে সন্দেহ আটক কৰা বা গ্ৰেপ্তাৰ কৰা অভিযুক্তক বিলাসী হোটেলত ৰাজ আতিথ্য প্ৰদান কৰা উদাহৰণ বিৰল কিন্তু সুমি তাৰ্কিকৰ ক্ষেত্ৰত এয়াই কৰা হ'ল ডিব্ৰুগড় জিমখানাৰ বিলাসী কোঠাত বিশ্ৰাম কৰিবলৈ দি পুৱাৰ ব্ৰেকফাষ্ট আৰক্ষীৰ সৈতে গ্ৰহণ কৰাৰ সুযোগ দিয়া হ'ল দুই অভিযুক্তক গ্ৰেপ্তাৰৰ পাছত তেওঁক জিমখানালৈ নি এটা নিৰ্দিষ্ট সংবাদ মাধ্যমৰ সাংবাদিকক সাক্ষাৎকাৰৰ ব্যৱস্থা কৰি দিয়া হ'ল কি স্বাৰ্থত কাৰ নিৰ্দেশত এয়া কৰা হ'ল সেয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবেও হাতৰ হৈ ৰল মুখ্যমন্ত্ৰীয়ে সুমি তাৰ্কিকক জিমখানালৈ নিয়া এটা সংবাদ মাধ্যমক সাক্ষাৎকাৰৰ সুবিধা আদি প্ৰসংগবোৰৰ তদন্ত হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে কিন্তু এই সকলোবোৰৰ মাজত একাংশ সংবাদ মাধ্যমেও মূল বিষয়ৰ পৰা ফালৰি কাটি আন কিছু বিষয়কহে গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে গুৰু গোসাঁই নমনা সংবাদ মাধ্যমৰ প্ৰতিও সৰ্বসাধাৰণ ক্ষোভিত হৈছে লগতে বাতৰিৰ পূৰ্বে একাংশই জানিছিল কোনদিনা কি হ'ব এই সকল লোকৰ প্ৰতি প্ৰশ্নৰ অৱতাৰণা হৈছে অনলাইন ট্ৰেডিঙৰ প্ৰচাৰ চলোৱা সকলোকে তদন্তৰ আওতালৈ অনাৰ অভিযোগ উত্থাপন হৈছে মুঠতে এতিয়া এই সমগ্ৰ বিষয়টোৱে অধিক ৰহস্যঘন হৈ পৰিছে কোন সঁচা কোন মিছা সেই কথা বুজি পোৱা খুবেই টান হৈ পৰিছে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক